ডুৰাণ্ড কাপ 2025-ৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে। আজি অনুষ্ঠিত হৈ যোৱা ছেমিফাইনেল ওৱান যি নৰ্থ ইষ্ট ইউনাইটেড এফ-চি আৰু শ্বিলং লাজঙৰ মাজত অনুষ্ঠিত হৈছিল শ্বিলঙত, আৰু এই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে শ্বিলং লাজঙক 1-0 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে। ডুৰাণ্ড কাপ 2025-ৰ প্ৰথম ফাইনেলিষ্ট হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফ-চি, যি ডিফেণ্ডিং চেম্পিয়নছ হয় নৰ্থ ইষ্ট ইউনাইটেড এফ-চি। এইবাৰ পুনৰবাৰ ফাইনেলত প্ৰৱেশ কৰিলে আৰু এইবাৰো চেম্পিয়নছ হোৱাৰ সম্পূৰ্ণ সুযোগ আছে নৰ্থ ইষ্ট ইউনাইটেড এফ-চিৰ। অহাকালি দ্বিতীয়খন ছেমিফাইনেল মেচ অনুষ্ঠিত হ'ব ডায়মণ্ড হাৰ্বাৰ আৰু ইমামী ইষ্ট বেংগলৰ মাজত, আৰু এই দুটা টিমৰ মাজত যোনটো টিম জয় হয় সেই টিম নৰ্থ ইষ্ট ইউনাইটেড এফ-চিৰ লগত 23 তাৰিখে ফাইনেল মেচ খেলিব। আৰু মই ভাবোঁ খুব সম্ভৱ ইষ্ট বেংগলে যোৱাৰ চান্স বেছি আছে। ডায়মণ্ড হাৰ্বাৰ কিন্তু বহুত ভাল খেলিছে, ডায়মণ্ড হাৰ্বাৰক সহজে ল'ব নোৱাৰি। কোনো ঠিক নাই, ডায়মণ্ড হাৰ্বাৰত জিকি যাব পাৰে। গতিকে ইষ্ট বেংগল, মোৰ ফালৰ পৰা ইষ্ট বেংগল, মই ভাবোঁ ইষ্ট বেংগল ফাইনেলত যাব আৰু ইষ্ট বেংগল আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ-চিৰ মাজত ফাইনেল মেচখন অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আজিৰ মেচখনলৈ। আজিৰ মেচখনত 36 মিনিটত ৰিডিম প্লাঙৰ একমাত্ৰ গ'লৰ সহায়ত নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে শ্বিলং লাজঙক পৰাস্ত কৰিলে। আৰু ৰিডিম প্লাঙৰ যিটো গ'ল আজি হ'ল, আৰু সেই গ'লটোত নৰ্থ ইষ্ট ইউনাইটেড এফ-চি লাকি বুলি ক'ব লাগিব, কাৰণ সেই একমাত্ৰ গ'লটোৰে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফ-চি আজি জয়লাভ কৰিলে। আৰু সেই গ'লটোত শ্বিলং লাজঙৰ যি গ'লকিপাৰ আছিলে, গ'লকিপাৰৰ মিছ জাজমেণ্ট অলপ হৈছিলে, আৰু সেই মিছ জাজমেণ্টৰ ফলত গ'লটো হ'ল। আৰু ন' ডাউট ৰিডিম প্লাঙক প্ৰশংসা কৰিব লাগিব, যিটো শ্বট লৈছে, ইমান লং শ্বট এটা লৈ গ'লটো কৰিছে। এই ক্ষেত্ৰত ৰিডিম প্লাঙক প্ৰশংসা কৰিবই লাগিব। ৰিডিম প্লাঙৰ শ্বটটো খুব সুন্দৰ শ্বট আছিলে। নৰ্থ ইষ্ট ইউনাইটেডৰ প্লেইং 11 একে আছিলে, 4-3-3 ফৰ্মেশ্যনত খেলিছিলে। আজাৰে জিতিন লালিন জৰে ফৰৱাৰ্ডৰ কাম কৰিছিলে, এণ্ডি নুনেজ মাইকনানে মিডফিল্ডৰ কাম কৰিছিলে, আৰু চামতে আছিৰ জবাকু ৰিডিমে ডিফেন্সৰ কাম কৰিছিলে, লগতে গুৰমিত গ'লকিপাৰ আছিলে। খেলখন শ্বিলং লাজঙে খুব সুন্দৰ খেলিছে, কাৰণ বল পজিশ্যন যদি আমি চাবলৈ যাওঁ, শ্বিলং লাজঙে 54% আছে আৰু 46% নৰ্থ ইষ্ট ইউনাইটেড এফ-চি। আৰু শ্বট শ্বিলং লাজঙৰ ফালৰ 8টা আহিছে। এই ক্ষেত্ৰত নৰ্থ ইষ্ট ইউনাইটেড এফ-চি আগুৱাই আছিলে, 14টা শ্বট মাৰিছিলে নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে। বাকী 6টা গ'ল শ্বিলং লাজঙৰ পৰা এনেকৈ নাহিলে, আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে 4টা গ'ল কৰিছে। আৰু ফাউলৰ পৰা চাবলৈ গ'লে নৰ্থ ইষ্ট ইউনাইটেড এফ-চি আজি কিন্তু বেছি ফাউল কৰিছে শ্বিলং লাজঙতকৈ। 16টা নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে আৰু 9টা ফাউল শ্বিলং লাজঙৰ ফালৰ পৰা আহিছে। নৰ্থ ইষ্ট ইউনাইটেড এফ-চিৰ ফাউল আজি বেছি হৈছে আজি খেলখনত। বাকী আমাৰ গ'ল মেচিন আলাউদ্দিন আজাৰৰ কথা যদি ক'বলৈ যাওঁ, আজি আলাউদ্দিন আজাৰে 2-3টা তেনেকুৱা সুবিধা পাইছিলে, কিন্তু গ'ল কৰিব নোৱাৰিলে। আৰু মই আগতেও চাইছোঁ শ্বিলঙৰ মেচখনত আলাউদ্দিন আজাৰে অলপ বেলেগ ফিল্ডতকৈ খেলবিলাক অলপ বেয়া হয় শ্বিলঙৰ ফিল্ডখনত আলাউদ্দিন আজাৰে। অকল আলাউদ্দিন আজাৰে বুলি নহয়, গোটেই নৰ্থ ইষ্ট টিমটোৰে শ্বিলঙৰ ফিল্ডখনত অলপ খেল বেয়া হয়। শ্বিলঙত বহুত কুঁৱলী পৰি থাকে, নিয়ৰ পৰি থাকে, তাৰ বাবে নে কি গম নাপাওঁ, কিন্তু সেইটো এটা কাৰণ হ'ব পাৰে। শ্বিলং লাজঙৰ পিছখনত এডজাষ্ট হ'ব নোৱাৰে নৰ্থ ইষ্ট ইউনাইটেড এফ-চি আগৰ পৰাই। আগতে ISL-ৰ মেচো তেনেকৈ শ্বিলঙৰ ফিল্ডখনত নৰ্থ ইষ্ট ইউনাইটেড এফ-চি হাৰা দেখিছোঁ, জিকিবলগীয়া মেচ কিছুমান হাৰা দেখিছোঁ। আৰু আজি মেচখনো এই গ'লটো যিটো লাকি গ'ল বুলিয়ে ক'ব লাগিব, যিটো গ'ল হ'ল সেই গ'লটো নহ'লে কিন্তু আজি মেচখনৰ ৰিজাল্ট কোনফালে গ'ল হয় ঠিক নাই। আৰু বাকী খেলুৱৈসকলৰ কথা যদি ক'বলৈ যাওঁ, সীমা নুনেজ, লালৰিন জয়ালৰ পৰা আজি এটামান গ'ল চোৱাৰ ইচ্ছা আছিলে, কিন্তু গ'ল তেওঁলোকে কৰিব নোৱাৰিলে। ভাল খেলি আছে তেওঁলোকে, কিন্তু কথাটো হ'ল আজি 4-5খন মেচ হ'ল আহি কিন্তু এটামান গ'ল হয়তো লালৰিন জয়ালৰ বা সীমা নুনেজ দুইজনৰ ভিতৰত এজনৰ পৰা এটামান গ'ল চাবলৈ ইচ্ছা আছিলে। বাকী এণ্ডি আৰু জাইৰৰ পৰাতো আমি গ'ল দেখিছোঁ। আৰু আমাৰ পাৰ্থিৱ গগৈৰ খেল আজি ভাল লাগিছে। পাৰ্থিৱ গগৈ 60 মিনিটৰ পিছত পাৰ্থিৱ গগৈ অলপ গেম টাইম দিছে আজি মেচখনত, আৰু পাৰ্থিৱ গগৈ ভাল খেলিছে, ভাল খেলা দেখা পাইছোঁ। আৰু বাকী জাইৰ চেম্পিয়নকো অলপ গেম টাইম কম দিলে। আজি 80 মিনিটৰ পিছতে জাইৰ চেম্পিয়নক ফিল্ডত নমাইছিলে, কিন্তু মই ভাবোঁ জাইৰ চেম্পিয়নৰ তাতকৈ অলপ আগত নমাব লাগিছিলে। 60 মিনিটত কমচে কম 30 মিনিটমান সময় দিব লাগিছিল জাইৰ চেম্পিয়নকো। বাকী শ্বিলং লাজঙকো প্ৰশংসা কৰিব লাগিব, নৰ্থ ইষ্ট ইউনাইটেড এফ-চিৰ লগত এটা ভাল টক্কৰ দিছে শ্বিলং লাজঙে। আৰু এই মেচখনত নৰ্থ ইষ্ট ইউনাইটেড এফ-চি সহজে জয় হ'ব দিয়া নাই। আৰু সেই ৰিডিম প্লাঙৰ সেই গ'লটো নহ'লে কিন্তু হয়তো পেনাল্টিলৈ খেলখন গ'ল হয়। আৰু আজিতকৈ কিন্তু ফাইনেল মেচখনত নৰ্থ ইষ্ট ইউনাইটেড এফ-চিয়ে কিন্তু ভাল খেলিব লাগিব। আজিৰ মেচখনতকৈ ভাল খেলিব লাগিব। আজিৰ মেচখনত ইমান এটা ভাল খেলা নেদেখিলোঁ নৰ্থ ইষ্ট ইউনাইটেড এফ-চিক। আজিৰ মেচখনতকৈ কিন্তু ফাইনেল মেচখনত ভাল খেলাৰ দৰকাৰ হ'ব, তেতিয়াহে ডিফেণ্ডিং চেম্পিয়নছে নিজৰ টাইটেল ডিফেণ্ড কৰিবলৈ সক্ষম হ'ব এইবাৰ।
কাৰণ যিমান কেইটা টীমৰ লগত এতিয়ালৈকে নৰ্থ ইষ্ট ইউনাইটেড FC খেলি আহিছে, তেনেকুৱা শক্তিশালী টীম নৰ্থ ইষ্টৰ লগত পৰা নাই। ফাইনেল খেলখনতহে আচল খেল হ'ব আৰু ফাইনেল খেলখনত এটা শক্তিশালী টীম নৰ্থ ইষ্টৰ সন্মুখত থাকিব আৰু ফাইনেল খেলখনত এনেদৰে খেলিলে নহ'ব, এটা ভাল খেল দেখুৱাব লাগিব। সিদিনাখন আশা কৰিম চিন্ময় নুনেজ হওক, লালেন জয়া হওক, দুজনৰ ভিতৰত এজনৰ পৰা গ'ল এটা আশা কৰিম। বাকী মই ভাবোঁ গ'ল মেটচত আলাদিন আজাৰে সেই মেটচখনত গ'ল দিব পাৰিব। শ্বিলঙৰ মেটচখন অলপ আলাদিন আজাৰৰ কাৰণে আনলাকি হয়। শুভেচ্ছা থাকিল নৰ্থ ইষ্ট ইউনাইটেড FC লৈ। অভিনন্দন জনালোঁ নৰ্থ ইষ্ট ইউনাইটেড FC টীমটোক। ডিফেণ্ডিং চেম্পিয়নছ নৰ্থ ইষ্ট ইউনাইটেড FC পুনৰবাৰ ফাইনেলত প্ৰৱেশ কৰিলে আৰু আশা কৰিম পুনৰবাৰ টাইটেল ডিফেণ্ড কৰিব নৰ্থ ইষ্ট ইউনাইটেড FC, পুনৰবাৰ চেম্পিয়নছ হ'ব ডুৰাণ্ড কাপ 2025ত। এইটোৰ ভিতৰৰ পৰা লৈছোঁ বিদায়। কাইলৈ পুনৰ দ্বিতীয় ছেমিফাইনেলখনৰ আপডেট লৈ আহিম। ফাইনেল খেলখন মেটচখনৰ পিছত আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'লৈ ভাল লাগে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে চেনেলটো লৈ নতুনকৈ আহিছে, এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।